নমস্কাৰ, মোৰ ইউটিউব চেনেল দ্য আনবক্সিং লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আনবক্সিং কৰিম এখন বাজাজৰ USB ফেন। গতিকে আহক আনবক্সিং কৰোঁ। প্ৰথমতে মই পেকেটটো কাটি লওঁ, চাওঁ কেনেকুৱা আহিছে পাৰ্চেলটো। এইখন বাজাজৰ USB ফেন। পেকেটটো ধুনীয়াই আছে, গতিকে চাই লওঁ ভিতৰত কেনেকুৱা আহিছে। এইখন ফেন লগত এডাল USB কেবল। ফেনখন এনেকুৱা, পিছফালে এটা পাৱাৰ বুটাম চুইচ আছে। এইটো দি আমি কম বেছি কৰিব পাৰোঁ, অফ অন কৰিব পাৰোঁ। লগতে এইডাল দিয়া হৈছে USB কেবল। ইয়াতে আপোনাৰ এটা টপ লগাই চাৰ্জ দিব পাৰে। এইটো হ'ল চাৰ্জিঙৰ কাৰণে। গতিকে চাওঁ ইয়াৰ বতাহ কেনেকুৱা, আমি চাওঁ। বতাহ তিনিটা অপশ্যন, তিনিটা মোড আছে, 1, 2 আৰু 3। 1ত বতাহটো ঠিকেই আছে। 2 স্পীড আৰু 3। গতিকে 3 স্পীডত ফেনখনৰ বতাহ ঠিকেই আছে। গতিকে ক'ব পাৰি যে এইখন USB ফেনত আপোনালোকে বাহিৰত লৈ গৈ কিবা কাম কৰিব পাৰে। যিহেতু পৰ্টেবল হয়, আপোনালোক অফিচ, স্কুল আদিত লৈ যাব পাৰে। লগতে ইয়াৰ চাৰ্জিং কোম্পানী কোৱা মতে 3 পৰা 4 ঘণ্টা চাৰ্জিং থাকিব যদি আপোনালোকে 1 স্পীডত চলায়। গতিকে বাজাজৰ এইখন ফেন ৰিভিউ দিব গ'লেতো ভালেই লাগিছে। আৰু এতিয়া ব্যৱহাৰ কৰাৰ পিছত গম পাম কেনেকুৱা ইয়াৰ কেনেকুৱা ডিউৰেবিলিটি, কেনেকুৱা কিমান দিন যায়, বেটাৰী লাইফ কেনেকুৱা। কিন্তু গতিকে এনেই সচৰাচৰ চাব গ'লে ফেনখন ভালেই আছে, ইয়াৰ গোটেইখিনি ভালেই লাগিছিল। ধন্যবাদ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত আমি নতুন নতুন বস্তু আনবক্সিং কৰিম। ধন্যবাদ।